বেয়া হৈছে বোলে ট্ৰেন একচুৱেলি 6:45 আছিলে নহয় জানো 6:45 এতিয়া সময় কিমান হ'ল 7:22 অলমষ্ট 1 ঘণ্টা লেট হৈ গ'ল এতিয়া চাওক আপুনি ইপিনে ইয়াত নাই হ'লেও 500মান মানুহ আছে ইমান পচা ট্ৰেইনটো দিছে নহ'ব নহয় দাদা এইটো নহ'ব এইটো 45ত ট্ৰেইন এৰিবলৈকে 7:22 অলমষ্ট 1 ঘণ্টা লেট হ'ল এইটো নহ'ব এইটো পচা হৈছে পচা ট্ৰেইন এইটো লিডু ষ্টেচন এইটো ডেমো ট্ৰেইন এইটো লিডু টু ডিব্ৰুগড় যাব লাগিছিল এই ট্ৰেইনটো 6:45ত এৰিব লাগিছিল 6:45 এতিয়া 7:22 হৈ গ'ল অলমষ্ট 1 আৱাৰ্ছ 1 ঘণ্টা লেট ইয়াত নহ'লে 500 মানুহ আছে ইয়াত 500 মানুহ সোমাই আছে এটা লিডুৰ পৰা ডিগবৈ যাব ডিগবৈৰ পৰা মাৰ্ঘেৰিটাত এইটো লাইনটো যাব হা ইমান পচা ট্ৰেইন দিছে এইটো ইণ্ডিয়ান ট্ৰেইন এইটো নহ'ব এই ট্ৰেইনটো চেঞ্জ কৰিব লাগিব আজি লিডু জাগুন মাৰ্ঘেৰিটা আজি এই ইয়াৰ মানুহ কমচে কম 500 মানুহ ইয়াৰ ট্ৰেইনত সোমাই আছে চবৰ নিজৰ নিজৰ সময় আছে এই ট্ৰেইনটো লিডু টু চিলাপথাৰ ধেমাজি যাব বগীবিল হৈ ডিব্ৰুগড় হৈ ইয়াত নহ'লে 4-500 পেচেঞ্জাৰ আছে চবে নিজৰ নিজৰ টিকেট কাটিছে ভাই স্পষ্ট কথা মই নিজে টিকেট কাটিছোঁ এয়া টিকেট কাটিছোঁ এই ট্ৰেইনত যাবৰ কাৰণে কিন্তু আজি দাদা কি হৈছে ট্ৰেইনটো কি হৈছে ইঞ্জিন বেলেগ আহিব যদিও ট্ৰেইন ইঞ্জিন বেলেগকৈ দিয়ে কি হ'ব আমাৰতো চবৰ নিজৰ এটা অফিচিয়েল টাইম আছে ন টেকনিকেল প্ৰব্লেমটো আমি চব ইয়াত তথাপিও এইটো লিডু ডিগবৈ মাৰ্ঘেৰিটা এই পেচেঞ্জাৰৰ অৱস্থা কি হ'ব এতিয়া ইয়াত নাই হ'লেও 4-500 পেচেঞ্জাৰ আছে চব কিয় লেট ট্ৰেইন বেয়া হৈছে ইঞ্জিনটো বেয়া হৈছে এতিয়া 6:45ত যাব লাগে ট্ৰেইন এতিয়া 7:28 হৈ গ'ল এইটো কোন লিডুটো কোন ইয়াৰ লাইনটো কি লিডুটো চিলাপথাৰ নেকি এইটো লাইন হ'ল না লিডুটো চিলাপথাৰ যায় কোন লাইন দিলে একদম স্পষ্ট কৈছোঁ এইটো লিডু জাগুন ডিগবৈ মাৰ্ঘেৰিটা কমচে কম ইয়াত 300-400 মানুহ আছে ইয়াত এইটো লাইনটো 6:45ত এৰিব লাগিছিল ইমান পচা ট্ৰেইনটো দিছে আজি যদি চেঞ্জ নকৰে স্পষ্ট কথা কালিৰ পৰা এই ট্ৰেইনটো বন্ধ কৰি দিয়া হ'ব এই ট্ৰেইনটো বন্ধ কৰা হ'ব কালিৰ পৰা ইয়াতে ট্ৰেইন লাইনটো লিডু ট্ৰেইন ষ্টেচন বন্ধ কৰি দিয়া হ'ব এই পচা ট্ৰেইন দিছে ইয়াত 4-500 মানুহ আছে ইয়াত আমাৰ সময় নাই নেকি হা আমিতো টিকেট কাটিছোঁ ভাই আমি টিকেট কাটি সোমাইছোঁ আমি টিকেট কাটিছোঁ চবে টিকেট কাটিছোঁ হয় নাই আমাৰ চবৰ নিজৰ নিজৰ সময় আছে এই ট্ৰেইনটো চিলাপথাৰ হৈ বগীবিল ক'ত যাব ক'ব পৰা নাই কিন্তু আজি 6:45ত ট্ৰেইন এৰিব লাগিছিল এই ট্ৰেইনটো কিন্তু এতিয়া 7:45 হ'বলৈ হৈ গ'ল প্ৰায় 1 ঘণ্টা লেট ইয়াৰ পৰাই এইটো ডেইলি হৈ আছে এই পচা ট্ৰেইনটো দি আছে এইটো ইণ্ডিয়ান ট্ৰেইন এই আমাৰ ইণ্ডিয়ান ট্ৰেইনটো টানিব পৰা নাই পচা ট্ৰেইন দিছে এই ট্ৰেইনটো আজিৰ ভিতৰত যদি চেঞ্জ নকৰে ইঞ্জিনটো অহাকালিৰ পৰা কিন্তু ইয়াৰ ট্ৰেইন চলিব দিয়া নহ'ব স্পষ্ট কথা গোটেই লিডুবাসী ৰাইজ লিডু জাগুন মাৰ্ঘেৰিটা এতিয়াৰ গোটেই ৰাইজ ওলাব কালি
কৈ দিলোঁ ইমান সময় আমাৰ লেট হৈ আছে আমাৰ চবৰ এটা সময় আছে সময় অমূল্য ধন সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ নিজৰ কামৰ কাৰণে আমি ওলাই পৰিছোঁ হয় নহয় হা ইমান ইয়াত 4-5শ মানুহ সোমাই আছে নিজৰ নিজৰ কামৰ কাৰণে হয় নাই এতিয়া 1 ঘণ্টা লেট কোনোবা নিজৰ নিজৰ ইমান ইম্পৰ্টেণ্ট কামত গৈ আছে এইটো চেঞ্জ কৰিব লাগিব এতিয়া অসম চৰকাৰৰ তথা ভাৰত চৰকাৰৰ এটা ফুপুলা স্বৰূপ এইটোৱে হয় মানে বিকশিত অসম বিকশিত অসম হে এইখিনিত আমি টু দ্য ডিভিজনেল ৰেলৱে মেনেজাৰ NF ৰেলৱে তিনিচুকীয়া আমি এটা এপ্লিকেশ্যন এটা দিছোঁ এটা ইয়াত আছে স্পষ্টভাৱে যিটো লিডু টু ডিগবৈ মাৰ্ঘেৰিটা বা জুনাইলৈকে যিটো ট্ৰেইন ডেমো ট্ৰেইন যায় এই ট্ৰেইনটো যেহেতু বিকল প্ৰায় 3-4 মাহ ধৰি আৰু যাৰ কাৰণে তিনিচুকীয়া বাকী ৰাইজ বা লিডু জাগুন মাৰ্ঘেৰিটা ডিগবৈ বাকী ৰাইজে বহুত অসুবিধাত আছিলে আজি আমি 6:45 যিটো ডেমো ট্ৰেইন ৰাতিপুৱা এৰিব লাগিছিল এইটো কিন্তু আজি এতিয়া প্ৰায় 9টা বজিবলৈ হ'ল ডেমো ট্ৰেইন এৰা নাই কেনেকৈ যদি সদায় কৈ থাকে না জাগনৰ মানুহ আছে কেনেকৈ যাব মানুহ সদায় যোৱা মানুহ সদায় এদিন নহয় দুদিন নহয় তিনিচুকীয়া জব কৰোঁ আমালোকে যেতিয়াৰ পৰা এইটো ট্ৰেইন দিছে তেতিয়াৰ পৰা এনেকুৱা হৈ আছে মান্থলি টিকেট বনাওঁ আজি আপোনাৰ মিনিমাম 15 days 20 daysলৈকে পৰহি 10:30 বজাত ট্ৰেইন গৈছে ইয়াৰ পৰা ৰাতি য'ত 6:45 যোৱা ট্ৰেইন ইয়াৰ পৰা 10:30 বজাত ট্ৰেইন গৈছে ৰাতি এটালৈকে 1টা বজাত আমালোকে ঘুমাইছোঁ আমালোকে চবকেইটা একেলগত কাম কৰোঁ এই মানুহে তিনিচুকীয়াত যিটো মেল যায় ট্ৰেইন পোৱা নাই এইটো পইচা কোনে দিব কওকচোন আজি ট্ৰেইন দিয়া কাৰণ ৰিজনটো কি কি যিটো গৰীব মানুহ হয় সেইকেইটা যাতে ব্যৱস্থা ভালকৈ যাব পাৰে তিনিচুকীয়া কম পইচা যাব পাৰে আজি কি হৈ আছে এটা ল'ৰা জব গুচি গ'ল এইটো পইচা কোনে দিব কওকচোন আমালোকে 1টা বজাত ৰাতি আহি ৰোজ 9:30 10টা 10:30 কালি ৰাতি 10:30 বজাত সোমাইছোঁ প্ৰতিদিন এনেকুৱা হৈছে কওকচোন কেনেকৈ হ'ব আজি কিবা এটা ব্যৱস্থা কৰক কিবা এটা ডিচিশ্যন ল'ব লাগে আজি কিবা ডিচিশ্যন ল'ব লাগিব এইটো কথা ইয়াত মোৰ 10টা বজাত ডিব্ৰুগড় মেডিকেল ডক্টৰ দেখাব লাগে আজি কেটা বজাত মই কেটা বজাত ডিব্ৰুগড় পাম মই কেটা বজাত ডক্টৰ দেখাম মই এটা কোনে কোনে ল'ব এইটো লিডুৰ পৰা ট্ৰেইনটো যায় লিডুৰ পৰা যদি এনেকুৱা প্ৰব্লেম দিয়ে বাকী ষ্টেচনৰ মানুহ কি হ'ব এতিয়া আজি যোনে মানুহ মাৰ্কেটা পৰা উঠিব ডিগবৈ পৰা তিনিচুকীয়া পৰা উঠিব কোনোবা গুৱাহাটী যাব কোনোবা ক'ত যাব কোনোবা মেডিকেল যাব কোনোবা কিবা কামত যাব কোনোবা বেলেগ ট্ৰেইন ধৰিব কোনোবা আছে লিডুৰ পৰা আজি কওকচোন বেলেগ বেলেগ ট্ৰেইন ধৰে কোনোবা নেপাল যায় চকুৰ ডক্টৰ দেখাবলৈ তাৰ পৰা বেলেগ ট্ৰেইনত যায় এনেকুৱা হ'লে আমাৰ বহুত দিগদাৰ হৈ আছে না টকাটো ডাঙৰ কথা নহয় 20 টকা 15 টকা লাগিলে 50 টকা কৰি দিয়ক লিডুৰ পৰা তিনিচুকীয়ালৈকে কিন্তু টাইম টেবুল ইঞ্জিনটো ঠিক কৰিব লাগে এইটো আমাৰ ৰেলৱে যোনটো মেইন কি বুলি কয় চলি আছিলে কিন্তু এইটো ট্ৰেইন ষ্টেচন মাষ্টাৰ হি ৰিক্টো ল'ব লাগে না এইবিলাক ভালকৈ চলি খালি দৰমহা খাই থাকিব আৰু পাব্লিক ৰেজিমেণ্ট দি থাকিব এনেকুৱা নহ'ব ন মেইন পাব্লিক হয় যেহেতু ইয়াত লিডু ৰেল ষ্টেচনত আমি ইয়াত শ পেছেঞ্জাৰ ৰেলৱে পেছেঞ্জাৰ আমি ইয়াত উপস্থিত আছোঁ ইয়াত 6:45 এইটো যিটো লিডু টু জুনাই ধেমাজি যিটো যায় ট্ৰেইন যিটো ডেমো ট্ৰেইন 6:45 এৰিব লাগে এতিয়া অলমষ্ট 8:50 ছামথিং হ'বলৈ হৈ গ'ল প্ৰায় 2 ঘণ্টা লেট এতিয়াও ট্ৰেইন একেবাৰে মানে বিকল অৱস্থাত যিটো ট্ৰেইনৰ ইঞ্জিন আজি প্ৰায় 2-3 মাহ ধৰি এই বিকল এনেধৰণৰ পচা ইঞ্জিনটোক দিছে যিটো ৰেলৱে ডিপাৰ্টমেণ্ট লিডু মাৰ্ঘেৰিটা জাগুন আমাৰ ডিগবৈ তিনিচুকীয়াৰ যি পেছেঞ্জাৰ যি হাৰাশাস্তি হৈছে প্ৰায় 3-4 মাহ ধৰি আজি আমি ইয়াত শ পেছেঞ্জাৰ ষ্টুডেণ্টছ আছে ইয়াত কলেজ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল আছে মেডিকেল অফিচিয়েল যিবিলাক অফিচাৰবিলাকো ইয়াত আছে আমি নিজেই ছাত্ৰ সংগঠন হৈ ইয়াত আমি টিকেট কাটি আজি কত মানে সময়মতে ট্ৰেইনটো নোযোৱাৰ কাৰণে বহুত পেছেঞ্জাৰে ইয়াৰ পৰা গুচি গ'ল বাছত অটোত যাবলগীয়া হৈ গ'ল মানে ইমানেই এটা মানে প্ৰব্লেম এই প্ৰব্লেমটো মানে স্পষ্টভাৱে কৈছোঁ এই প্ৰব্লেমটো যিটো লিডু টু ধেমাজি যিটো ডেমো জুনাই যোৱা যিটো ডেমো এইটো আজিৰ ভিতৰত যদি সমাধান নহয় আনুষ্ঠানিকভাৱে তেনেহ'লে একদম স্পষ্ট কৈছোঁ অহাকালিৰ পৰা এই লিডু ষ্টেচন ট্ৰেইনটোৱে বন্ধ কৰি দিয়া হ'ব একদম স্পষ্ট কথা ইয়াত সৰ্বসাধাৰণ ৰাইজে ইয়াত হাৰাশাস্তি খাই আছে আজি যিটো পাব্লিকে যিটো হাৰাছমেণ্ট হৈছে পাব্লিকৰ ওপৰত অন্যায় হৈছে ইনজাষ্টিছ হ'ল আজি কৈ দিব লাগিছিল ডিপাৰ্টমেণ্টে যদি ট্ৰেইন বিকল আছে বেয়া আছে তেনেহ'লে ইয়াত এনাউন্স কৰি দিব লাগিছিল টিকেট কাউণ্টাৰ টিকেট কাটিব নালাগিছিল হয়নে টিকেট নাকাটিলে হয় ইয়াত চক এতিয়া কি হ'ব
ইয়াত স্পষ্টভাৱে আমি ৰেলৱে ডিপাৰ্টমেণ্ট অৰ্থাৎ যিটো আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে ডিপাৰ্টমেণ্টক আমি ক'ব খুজিছোঁ যে আজি তাৰিখত এই ৰেলৱে যিটো বিকল আছে লিডু টু ডেম' যিটো আমাৰ জোনাই যিটো ট্ৰেইন লাইন সেই ট্ৰেইন লাইনটো অতি শীঘ্ৰে ঠিক কৰিব লাগিব অন্যথাই কিন্তু জনসাধাৰণৰ ক্ষোভত কিন্তু ফেচিং হ'বলৈ কাৰণে ৰেডি হৈ থাকক স্পষ্ট কথা